ফাইনেলি আমাৰ হাউচ ৱাৰ্মিং পাৰ্টিটো হ'বলৈ গৈ আছে আজি 15 তাৰিখ অহা কাইলৈ 16 তাৰিখ আজি 15 তাৰিখে যেহেতু বজাৰ সমাৰ আমি একো কৰাই নাই তুলি এখন থৈছিলো ৰুমত কুটি শেষ কৰিলে সেইখন বনাব দিছো আৰু এক্সট্ৰা গাৰু চাৰিটাও কিনিছো কাপোৰ কিনা হনে জানে মাইনবোৰত গৈ ধুনিয়াকে কুৰ্তা জল্দিকে কিনিছো ফাইনেলি দিনটো আহি পাব আৰু দেখিছেন তাৰপিছত ৱেষ্ট সাইডত গৈ অলপমান ডেকোৰেটিভ থিং অলপ বেডশিটছ ল'ব লগা আছিল অলপমান মডাৰ্ণ তাৰ পৰা অলপ কিনিলো যেহেতু আমাৰ ৰুমৰ থিমটো অলপ গ্ৰে হোৱাইট তেনেকুৱা টাইপৰ আৰু আহি পাই গলো আগদিনা মাহতো আহিব পালে সঞ্জীৱৰ দেউতাহঁতৰ মানে ঘৰলৈ গৈছিল আকৌ আহিলে সকলো পূজাৰ পিছত তাৰপিছত আজি ডিনাৰ চিনাৰ কৰিলো দেউতা দুজনে ভাত খাইছে একেলগে আৰু এয়া বহি আছো ফাইনেলি পুলুহত সকলোবিলাক আহিলে এয়া মানে নেক্সট ডে আজি 16 তাৰিখ ধুনীয়াকে মই ফ্লাৱাৰ আনিছিলে গজৰাখিনি অকমান বেয়া হৈ গ'ল জানেনে ধুনীয়াকে লগাই দিলো দুৱাৰ মুখত ভগৱানৰ মূৰ্তিৰ সন্মুখত লগালো ফাইনেলি নেম প্লেটো লগোৱা হ'ল ভালকে দেখাম আপোনাৰ চিনেমেটিক ভিডিঅ' আহি আছে এইবোৰত ঘৰটো খুব ধুনীয়াকে দেখা পাব ইমানেই বেছি মানুহ আহিছিলে গতিকে ইমান ব্যস্ত হৈ গলো প্ৰত্যেকৰে ভিডিঅ' লোৱা নহল মানুহ অহাৰ আগতে আমি ফ্যামিলি ফটো এখন তুলি ললো যেহেতু এখন আমি ফ্যামিলিৰ আমাৰ যেটো গেষ্ট ৰুম তাত লগাম আৰু আজিহে চাওকচোন মস্কিটো নেট লগাব আহিছে থাকে আৰু সুবিধাত আজি লগালে ফাইনেলি সকলো ইমান বেছি কষ্ট কৰিছে সঞ্জীৱৰ দাদাগত আহিছিলে আৰু মামাকৰ লৰা জেঠাইকৰ লৰা লোকে বহুত বেছি কষ্ট কৰিছে বাকি আমাৰ ফ্যামিলিখিনিটো আছে গুটেখিনিয়ে মিলি কামখিনি কৰিছে থ্যাংক ইউ আমিও চাগে কিবা ভাল কাম কৰিছিলো নেকি গতিকে আমাৰ যেতিয়া ভাবি থাকো বেছি টেনচন লৈ থাকো কিবা এটা হ'ব ভয় লাগি থাকে ন কেনেকে হ'ব তেনেকুৱাতে কোনোবা এজন সহায় কৰা মানুহ ওলাই যায় বা এজন দুজন হলো গতিকে বিৰাট ভাল লাগিছিলে আজি দিনটোত একচুয়ালি সপোনটো আমি জীয়াই আছো কি বুলি কয় সপোনটা দেখিছিলো যে সেই সপোনটো জীয়াই আছো সেইকাৰণে সকলোকে কওঁ যে সপোন আমি দেখিব লাগে সপোন দেখিলেহে সপোন পুৰা কৰাৰ শক্তিখিনি কোনবা ফালৰ পৰা ভগৱানে দিয়ে আৰু খোৱাব আৰম্ভ হৈ গ'ল বুফেট লগালে যি খাদ্য অনুসাৰে যিখিনি পাইছো অতিথিসকলক খোৱাব চেষ্টা কৰিছো ষ্টুডেন্ট সকল মোক ভাল পোৱা গুটেইখিনি মানুহ আহিছে যিসকল নাই আহে অলপমান বেয়া পাইছো বাৰু কিয় নাপাম কওকচোন আহিম বুলি কৈ নাহিলে কিবা অসুবিধা হ'ব পাৰে যিসকলে ইচ্ছা কৰি আহে তেওঁলোকক সঁচাকৈ দিছে ভিডিঅ'টোৰ জৰিয়তে যদি চাই আছে গম পাব ময়ূৰ দা সঞ্জীৱ সূৰ্যধাৰহঁত আহিছে আৰু বাকী ষ্টুডেন্ট সকলটো আছে নগা পৰা অংকিতা বাহত আহিছে নবনিতা আহিছে আৰু বহুত মানে মই এফালৰ পৰা নাম ক'লে নামখিনি শেষে নহব গতিকে ইয়েছ মমি স্বতৰ মমি বা আহিছে লেভেল গায়ত্ৰী বা আহিছে আৰু অপৰাজিতা ডিজাইনাৰ জুৱেলাৰী ডিজাইনাৰ তেওঁলোকো আহিছে গতিকে যিসকলক মাতিছো প্ৰায় সংখ্যকে আহিছে আৰু সকলো এটা আশীৰ্বাদ দিব আহিছে থ্যাংক ইউ সো মাচ আপোনাক আহাৰ কাৰণে আৰু ইভেন আমি আগৰে যিবোৰ ভাড়া ঘৰত আছিলো নাৰেংগীত আছিল তেওঁলোকৰ আন্টি আংকল হতো আহিছে ছোৱালী কেজনী আহিছে গতিকে সঁচাকে বিৰাট এটা ভাল মোমেন্ট আৰু এগৰাকী দেখিছে নে ৰেড কাৰ্পেটৰ মনালিসা আহিছে আৰু বাকি সুইটি মেকআপ আৰ্টিষ্ট নেনা মেকআপ আৰ্টিষ্ট গতিকে তাৰ মানে সঁচাকে দিনটো আমাৰ কাৰণে স্পেশাল কৰি তুললে সকলোৱে আমি বাচ্চা পাৰ্টি সবে ফূৰ্তি কৰি আছে আমাৰ ফেসবুক এজে দিছিলো যে খুশ মাৰি দিম বুলি কোৱা নাৰ্ছ বাইদেউ তাই দিল্লীত থাকে মিতুস্মিতা তাইও আহিছে মানে কিবা এটা কাৰণত ধুনীয়াকে মিলি গ'ল আৰু তাইও এটা আশা কৰি আছিল আমিও আশা কৰি আছিলো গতিকে আহি পালে এয়া বগৰা বৌ আমাৰ ষ্টুডেন্ট বগৰাৰ পৰা আহিছে হিমাদ্ৰী মাক হিমাদ্ৰী আৰু বহুত মানুহ আহিছে মোৰ মামি মোৰ বাহত মানে একদম বৰ্তাহতৰ ফ্যামিলি গোটেইখিনি মানুহ আহিছে খুব ধুনীয়াকৈ আৰু সকলোকে ঘৰ দেখাই মানে কিমান বাৰ দেখাইছো এইটো ষ্টৰেজ এইটো এড বনালো এইটো কৰিলো সবকে বুজাব ভালো লাগিছে এক্সাইটেড ফটোগ্ৰাফাৰ দীপজ্যোতিহঁত আহিছিলে আৰু ভিডিঅ'গ্ৰাফি কৰিবলৈ আহিছিলে আজি ফটো তুলিব আহিছে আজি অংকুৰ পংকজ আৰু বহুত মানুহ বিৰাট ভাল লাগিছে গায়ত্ৰী বা মই কৈছিলো যে ফেশ্বন ডিজাইনাৰ আৰু ইন্টাৰেষ্টিং কথা যে বতৰটো সাথ দিলে জানলে ভয় খাই আছিলো বেছি গৰম হ'ব নেকি বা বেছি বৰষুণ দি দিব নেকি কিন্তু ফাইনালি ৰ'দো বেছি দিয়া নাই বৰষুণ দিয়া নাই বতাহ দি আছিলে আৰু বতৰটোৱে ধুনীয়াকৈ আমাক সাথ দিলে আজি কাৰিকৰ আনিছো হেৰি পৰা মৰিগাঁৱৰ পৰা আৰু খুব টেষ্টিকে বনালে ভাত খা সঞ্জীৱে বা দেখাই দিছে আমিতো খোৱা দৌৰাদৌৰিকে বেছিকে খোৱা নহল বা চেষ্টা কৰিছো আলহীখিনি ধুনীয়াকে খাওঁ টিভিত মাজে মাজে মই পূজাৰ চিনেমেটিক ভিডিঅ'টো বজাই থৈছো আৰু পংকজ অংকুৰে খুব ধুনীয়াকৈ খুব কষ্ট কৰি সকলোৰে ফটো ভিডিঅ'জ বিলাক লৈছে যিমান পাৰো চেষ্টা কৰিছো কিমান ৰৈ গৈছে টিভি নাপাবা যিমান পাৰো মই চেষ্টা কৰিছো এইখিনি মোমেন্ট ইমান বেয়া লাগিছে যেতিয়া প্ৰগ্ৰাম এটা হয় ন মানে আমি ঘৰৰ মানুহখিনি প্ৰগ্ৰাম শেষৰ পিছত বহি আড্ডা মাৰো সেইখিনি নাপালো কাৰণ মোৰ ভতিজ মানে ভাগিন ভতিজী দুইজনীয়ে পৰীক্ষা গতিকে সঞ্জীৱ বয়েক আৰু মোৰ ভন্টি সব গুচি গ'ল তাৰ পাছত টেক কস্মেটিকৰ ৰৌন্দাহত আহিলে ইমান ব্যস্ততাৰ মাজতো সকলোবিলাক আহিলে পুনৰবাৰ ধন্যবাদ মই ধন্যবাদ দি শেষ কৰিব নোৱাৰো বিশেষ দিনটোত অহাৰ কাৰণে আৰু যিসকলে সঁচাকে ভাল পায় নিশ্চয় আহিব যদি ইমাৰ্জেন্সি নাথাকে আৰু অৰুণদা মিঠাই আনিছে মিঠাই আনি সবকে ভগাই দিছে আৰু খুব ভাল লাগিলে দিনটো দাদা কি ক'লে দাদাক দেখি আমি পলাই যাম দাদাই মানে ৰখি আছো আপোনাৰ দেখা
চাবলৈ এবাৰ মুখখন চাবলৈ ৰখি আছে ন আপোনালোকে থ্যাংক ইউ এভৰিৱান দেই থ্যাংক ইউ দৌৰাদৌৰিতে কেক আনিম বুলি ভাবিও পাহৰি থাকিলো থ্যাংক ইউ মনালিছা এই সুযোগতে টেষ্টি কেক এটা আনাৰ কাৰণে সুদূৰ ৰহাৰ পৰা আহি উপস্থিত হলে কেনেকুৱা লাগিছে আমাৰ ঘৰত বিৰাট ভাল লাগিছে মই এটাই ক'ব বিচাৰো একাগ্ৰতা কঠোৰ পৰিশ্ৰম আৰু ভগৱানৰ ওপৰত বিশ্বাস থাকিলে সকলো সম্ভৱ তাৰ এক জ্বলন্ত উদাহৰণ মানসপতিক মুদৈ থ্যাংক ইউ কালাৰ বিলাক ভাল লাগিছে ঘৰৰ বিৰাট বিৰাট ধুনীয়া থ্যাংক ইউ বায়ে কৈছে বোলে আপোনাক ফোন কৰিব বাৰু তাৰপিছত আৰু বহুত ভাল পাইছে মানে গুৱাহাটীত আহি পেলাই নিজে মানে সাৰ্ভাইভ কৰি পেলাই ইমানখিনি মানে এচিভ কৰাটো কোনোবাখিনিত ইজি কথা নহয় সেম মানে সংগমিত বাই কৈছে থ্যাংক ইউ বা দুইগৰাকী বালে দেই অনেক ধন্যবাদ তুমি আৰু থ্যাংক ইউ সো মাচ এতিয়াও আমাৰ ঘৰটোত খেলি মেলিকে দেখিছে নহয় জানো এজ এ কণ্টেণ্ট ক্ৰিয়েটৰ আমি ডেফিনেটলি হোমটোৰ ডেফিনেটলি বনামেই আৰু চাব বিচাৰে নিবিচাৰে কমেণ্ট কৰি ক'ব আৰু এয়া দেখিছে ইমান ব্যস্ততাৰ মাজত সকলো আহিছে আচলতে শুক্ৰবাৰটো মই দেওবাৰ কৰিব লাগিছিল যে চব আহিব পাৰিলেহেঁতেন কিন্তু মোৰ বিয়া আছে এইবিলাক গোটেইবিলাক মিলাওঁতে কৰোঁতে ফাইনেলি শুক্ৰবাৰ দিনটোৱে মানে আমি ঠিক কৰা হ'ল যিহেতু শুক্ৰবাৰ প্ৰায়বোৰ মানুহে নন ভেজ খায় আৰু সেয়া খানা আমাৰ একচুৱেলি দুপৰীয়া 1 বজাৰ পৰা 4-5 বজালৈকে আছিলে কিন্তু কিছুসকল যিহেতু দিনত আহিব পৰা নাই তেওঁলোকে সন্ধিয়া আহিছে ধুনীয়াকৈ খানা চানা গৰম চৰম কৰি তেওঁলোকক খুৱাব চেষ্টা কৰিছিলোঁ আৰু এটলিষ্ট আহিছেতো সন্ধিয়া হ'লো ডেট ইজ বিগ টু আছ আৰু থ্যাংক ইউ সো মাচ দেৰিলৈকে বহুত মানুহ আহি আছিলে একচুৱেলি মই মাজতে খাই লৈছিলোঁ এই ফুটেজবিলাক অলপ উল্টা পুল্টা হ'ব পাৰে আপোনালোকে চাব আৰু ইমানবোৰ ফ্লাৱাৰ্ছ একদম আছে ধুনীয়াকৈ সজাই থোৱা আছে আপোনালোকে কিছু মানুহে ফ্লাৱাৰ্ছ লৈ আনিছিলে আৰু এই গৰাকী হৈছে জুৱেলাৰী ডিজাইনাৰ অপৰাজিতা বা আৰু তেওঁ মোৰ অপেনিঙত আহিছে ইয়াত মানে একাডেমি অপেনিঙত আহিছে ঘৰত আহিছে প্ৰতিটো ফাংচনত বা ইনভাইটেশ্যনটো বিৰাট ধুনীয়াকৈ ৰক্ষা কৰে থ্যাংক ইউ সো মাচ এই সুযোগতে আৰু ৰাতি ক'ত থাকিবা মই কেতিয়ালৈকে থাকিবা পুৰা মৰ্নিং লৈকে থাকি ভাল লাগিছে না ঘৰত ভালে কৰিছে না ঘৰ লৈছে এনেকুৱা পইচা কিমান লৈছে মইও নাজানো ধুপ লৈছে বুজিবতো বেলে জীবন বাচ্চাটো মোৰ মামাৰ নাতি হয় একচুৱেলি আৰু আজি লগ পাইছোঁ তাক কিমান মৰম লাগিছে নহয় এয়া দীপশিখা তাই মোৰ বেষ্ট ফ্ৰেণ্ড আমাৰ ফ্ৰেণ্ডতকৈ বেছি তাই শুভাকাংক্ষী ইম'চনেল হৈ গৈছে আগতেও দেখিছে আজি বৰ্তমান আমি এনেকুৱা পৰিৱেশত আছোঁ সেইটো চাই তাই ইম'চনেল হৈ গৈছে আৰু ৰাতিলৈকে মানুহ আহি আছে যিসকলে আহিব নোৱাৰে দিনত ইভেন বাচ্চা লৈ কাকলি আৰু দীপশিখাহঁত আহি পাইছে থ্যাংক ইউ ৰাতি আমাৰ ফ্লেটৰ গোটেইখিনি মিলি আকৌ ডিনাৰ কৰিলোঁ একেলগে আমি অলপ মস্তি কৰিলোঁ টিভি চাই প্ৰত্যেকজনকে ভিডিঅ'টো ওলাবলৈ সম্ভৱ নহ'ল কাৰণ মোবাইলটো আমি ধৰি থাকিব পৰা নাছিলোঁ সঞ্জীৱে যিমান পাৰে ফুটেজ ৰাখিছিল আৰু বাকী চিনেমেটিক ভিডিঅ'টো ওলাবই থ্যাংক ইউ সো মাচ ৰাতিৰ জোস্তাহঁতো আহিলে ষ্টুডেণ্ট থ্যাংক ইউ সো মাচ ওৱান্স এগেইন